আৰক্ষীৰ জালত দীৰ্ঘদিন ধৰি আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰা দুধৰ্ষ ডকাইতৰ দল আজাৰাৰ এটা ট্ৰান্সপোৰ্ট কোম্পানীৰ পৰা প্ৰায় ৩৫ লাখ টকাৰ মবিল সংগ্ৰহ কৰিছিল। কেষ্ট্ৰল কোম্পানীৰ মবিল ট্ৰাকত লোড কৰি অসমৰ বিভিন্ন ঠাইত বিক্ৰীৰ ব্যৱস্থা কৰিছিল। ডিমাপুৰত আনলোড কৰিবলগীয়া সামগ্ৰীখিনি ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন সহিতে পৰিছিল হৰলুকি। ডকাইতৰ দলটোৱে কামৰূপ দৰং জিলাৰ সীমান্তৱৰ্তী হালধা গাঁৱৰ এখন দোকানত মজুত কৰি ৰাখিছিল মবিলখিনি। ট্ৰান্সপোৰ্ট কোম্পানীটোৰ এজাহাৰ মৰ্মে আজাৰা থানা আৰু বাইহাটা চাৰিআলি আৰক্ষীয়ে চলাই অভিযান। জিপিএছৰ সহায়ত ৪জনীয়া দুৰ্বৃত্তৰ দলটোক গ্ৰেপ্তাৰ কৰে। মুন্না আহমেদ, ৰাজীৱ আলী, ইফতিকাৰ আৰু বিকুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ঘটনাৰ মাষ্টাৰ মাইণ্ড মইনুল আলীৰ লগতে আন কেইবাজনকো বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। গাড়ীটো 11 তাৰিখে লোডিং হৈছিলে কেষ্ট্ৰলৰ পৰা, আমাৰ ৰাধিকা এক্সপ্ৰেছ ছাৰ্ভিচৰ পৰা হয়, যিটো আমি ট্ৰেন্সপৰ্ট কোম্পানী। এই গাড়ীখন লোডিং যেতিয়া কেষ্ট্ৰলৰ পৰা অল কাৰ্গো বুলি এটা ক্লাইণ্ট আছে আমাৰ, তেখেতসকলক আমি গাড়ীটো এছাইন কৰিছিলোঁ। তেখেতসকলে কেষ্ট্ৰলত পঠাই দিলে গাড়ীটো। তাৰপিছত গাড়ীটো লোডিং হ'ল দুপৰীয়াৰ পৰা এৰাউণ্ড সন্ধিয়ালৈকে। তাৰ পিছৰ পৰাই গাড়ীটো মানে যিজন ড্ৰাইভাৰ আছিলে, মোবাইল ছুইচ অফ থাকিলে আমি ট্ৰেক আউট কৰিব পৰা নাই। গাড়ী জিপিএছ চাই আছোঁ, তো গাড়ীখন মানে ৰং ছাইডত গৈ আছে। গাড়ীখন যাব লগা আছিল ডিমাপুৰ, কিন্তু গাড়ীখন গৈছে আপোনাৰ ৰং ৰুটত, খাৰুপেটীয়া মানে ভিতৰে ভিতৰে। তো তাৰপিছত আমি পুলিচৰ ছাপৰ্ট বিচাৰিলোঁ। পুলিচৰ আজৰা থানাত। তো আজৰা থানাত যেতিয়া আমি ছাপৰ্ট বিচাৰিলোঁ, তেখেতসকলে ছাৰসকলে আমাৰ লগত গৈ জিপিএছৰ যিখিনি ডাটা মতে ভিজিট কৰিলে। ভিজিট কৰি চাই মেলি তেখেতসকলে